কিন্তু জুবিন গাৰ্গ কেনেকৈ জুবিন গাৰ্গ হ'ল সেইটো জুবিন গাৰ্গেও কোনোদিন নক'লে, মানুহেও কোনোদিন নুসুধিলে, আমিও জানিব চেষ্টা নকৰিলোঁ। মৰাৰ পিছত হুলস্থুল লাগিলে যে জুবিন গাৰ্গ এনেকুৱা আছিলে। জুবিন গাৰ্গক দেখি পেলাই আমাৰ জুবিন গাৰ্গ হ'বৰ মন যায়, চবৰে হয়নে? জুবিন গাৰ্গক মানুহে ইমান ভাল পায়, ইমান ধুনীয়া গান গায়, চবৰে জুবিন গাৰ্গ হ'বৰ মন যায়। তেণ্ডুলকাৰৰ খেল দেখিলে আমাৰ চবৰে তেণ্ডুলকাৰৰ দৰে হ'বৰ মন যায়। আমি তেণ্ডুলকাৰৰ খেলখন খেলপথাৰত দেখা পাওঁ, আমি জুবিন গাৰ্গৰ গানকেইটা ষ্টেজত বা মোবাইলত শুনা পাওঁ, কিন্তু সেইখিনি গান গাবৰ কাৰণে, তেণ্ডুলকাৰে তেনেকৈ খেলিবৰ কাৰণে আৰু যিটো শ্ৰম, যিটো সাধনা, তেণ্ডুলকাৰে বোলে যিমান খেল খেলিছে, ওৱান ডে বা টেষ্ট ক্ৰিকেট, কোনখন খেলত কেনেকৈ আউট হৈছে বোলে তেণ্ডুলকাৰৰ গোটেই মনত থাকে, কোনটো বলাৰৰ কেনেকুৱা বলত আউট হৈছে, কেনেকুৱা ধৰণৰ ডেডিকেশ্যন, যে প্ৰত্যেকখন খেলত আউট হোৱাৰ ধৰণটো, আউট হৈছে মানে কি ভুল কৰিছে, তাৰমানে কি তেণ্ডুলকাৰে খেলত কৰা প্ৰত্যেকটা ভুল মনত আছে, প্ৰত্যেকটা ভুল মনত আছে মানে সেই ভুলকেইটা সংশোধন কৰিবৰ কাৰণে গোটেই জীৱন চেষ্টা কৰি গৈছে, সাধনা কৰি গৈছে, চিন্তা কৰি গৈছে। সেইকাৰণে তেণ্ডুলকাৰ মাজৰাতি ৰাহুল দ্ৰাবিড়ৰ টোপনিটো ভাঙি গৈছে, সাৰ পাইছে। কিয় সাৰ পাইছে? ঠক ঠককৈ এটা শব্দ হৈ আছে। তাৰপিছত ৰাহুল দ্ৰাবিড়ে উঠি যে দেখে তেণ্ডুলকাৰে কি কৰিছে, বল এটা ওলোমাই লৈছে ৰছী এডালেৰে, লৈ পেলাই বেটেদি বলটো শ্বট এটা প্ৰেক্টিছ কৰি আছে। দ্ৰাবিড়ে সুধিলে কি কৰি আছে এই হোটেলত মাজৰাতি ৰুমৰ ভিতৰত? পিছত গম পালে যে সেইদিনা তেণ্ডুলকাৰে এটা বেয়া শ্বট খেলি পেলাই আউট হৈছিল। তেওঁ সেই কথাটো ইমান ভাবি আছে যে তেওঁ শুব পৰা নাই ৰাতি, তেওঁ সেই বলটো, সেই শ্বটটো কেনেকৈ খেলিব সেইটো প্ৰেক্টিছ কৰি আছে। এইখিনি আমি ইণ্টাৰভিউত পঢ়িছোঁ, এইখিনি আমি দেখা নাই।